আজি তোমালোকৰ স্বৰাজোত্তৰ ভাৰতৰ ৰাজনীতি এই বিভাগটোৰ পৰা এটা অধ্যায় জাতি নিৰ্মাণৰ প্ৰত্যাহ্বান এইটো আলোচনা কৰিবলৈ লৈছোঁ। এতিয়া জাতি বুলি ক'লে তোমালোকে এটা কথা মন কৰিবা, যদিও জাতি মানে আমি সাধাৰণ অৰ্থত তেজৰ সম্পৰ্ক থকাৰ এটা গোটক বুজোঁ, কিন্তু ৰাজনীতি বিজ্ঞানত জাতি ধাৰণাটো সাৰ্বভৌম ৰাজনৈতিক ক্ষমতাৰ সম্পৰ্কৰ লগত জড়িত। অৰ্থাৎ একোটা জাতি এটা সাৰ্বভৌম ৰাজনৈতিক ক্ষমতাৰ অধিকাৰী হয়। সেই হিচাপত ভাৰতো এটা জাতি, ভাৰতৰ সাৰ্বভৌমত্ব আছে। গোটেই ভাৰতবাসীক মানে গোটেই ভাৰতক এটা নেশ্যন ষ্টেট বা জাতি ৰাষ্ট্ৰ হিচাপে গঢ়াৰ ক্ষেত্ৰত কি প্ৰত্যাহ্বান এই সম্পৰ্কত আলোচনা কৰিম। আৰু এই প্ৰত্যাহ্বানৰ কেতিয়া সন্মুখীন হ'ব লগা হৈছিল, যেতিয়া ভাৰতে 200 বছৰীয়া ব্ৰিটিছৰ যিটো ঔপনিৱেশিকতাবাদ তাৰ অন্ত পেলাই ভাৰতে কি কৰিছিল, স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছিল। এয়া তোমালোকৰ সন্মুখত স্বাধীন ভাৰতৰ এখন পতাকা তোমালোকে দেখিবলৈ পাইছা, ত্ৰিৰংগা পতাকা। তোমালোকে জানা যে 1947 15 আগষ্টত কি হৈছিলে, ভাৰতে ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ কবলৰ পৰা মুক্ত হৈ স্বাধীনতা লাভ কৰিছিল। কিন্তু ভাৰতে যে স্বাধীনতা পাইছিল এইটো খুব সুখদায়ক কথা নাছিল, কাৰণ ভাৰতখন বিভাজিত হৈছিল। ভাৰত আৰু পাকিস্তান এই দুখন দেশৰ জন্ম হৈছিল ভাৰত বিভাজন হৈ। আৰু এই বিভাজন কিহৰ কাৰণে হৈছিল তোমালোকৰ প্ৰশ্নটো আহে, বা কি তত্ত্বৰ ওপৰত ভিত্তি কৰি ভাৰতখন বিভাজন হৈছিল। ভাৰতখন দ্বিজাতি তত্ত্বৰ ওপৰত ভিত্তি কৰি বিভাজন হৈছিল। 2 নেশ্যন থিয়ৰী বা দ্বিজাতি তত্ত্ব। এই তত্ত্বটো কোনে আগবঢ়াইছিল? মুছলিম লীগৰ নেতা মহম্মদ আলী জিন্নাই। এই তত্ত্বমতে ভাৰতখন কি হৈছে, ধৰ্মৰ ভিত্তিত বিভাজিত হ'ব লাগিব। ভাৰতত দুটা ধৰ্মৰ মানুহ বাস কৰে বুলি জিন্নাই কৈছিলে, যে হিন্দু আৰু মুছলমান। গতিকে মুছলমান প্ৰধান অঞ্চলসমূহক লৈ পাকিস্তান হ'ব লাগে আৰু হিন্দু প্ৰধান অঞ্চলবিলাক লৈ ভাৰতখন গঠন হ'ব লাগে বুলি দ্বিজাতি তত্ত্বৰ প্ৰবক্তা মহম্মদ আলী জিন্নাই তেওঁৰ মতামত আগবঢ়াইছিল। আৰু এই দ্বিজাতি তত্ত্বৰ ভেটিতে কি কৰা হ'ল, ভাৰতখন ভাৰত আৰু পাকিস্তান এই দুটা ভাগত বিভক্ত হয়। অৱশ্যে কংগ্ৰেছে ইয়াৰ বিৰোধিতা কৰিছিল দ্বিজাতি তত্ত্বৰ, কিন্তু মুছলিম লীগে মানে কোনো কাৰণতে এই মতটোৰ পৰা আঁতৰি দিব বিচৰা নাছিল। তেওঁলোকে এখন পাকিস্তান তেওঁলোকক স্বাধীন মুছলমান দেশ লাগে বুলি, মুছলমান প্ৰধান দেশ লাগে বুলি দাবী কৰি আহিছিল। গতিকে দ্বিজাতি তত্ত্বৰ ভিত্তিত স্বাভাৱিকতে ভাৰত আৰু পাকিস্তান এই দুখন পৃথক দেশ হৈহে ভাৰতে কি কৰিছিল, স্বাধীনতা লাভ কৰিছিল। 15 আগষ্টত ভাৰতে পাইছিল, 14 আগষ্টত পাকিস্তানে স্বাধীনতা লাভ কৰিছিল। এয়া আছিল মহম্মদ আলী জিন্না, তোমালোকক দেখুৱালে দ্বিজাতি তত্ত্বৰ প্ৰবক্তা। আৰু এখন নিউজ পেপাৰ দ্য হিন্দুস্তান টাইমত দেখুওৱা হৈছে, ইণ্ডিয়া ইণ্ডিপেণ্ডেণ্ট, ব্ৰিটিছ ৰুল এণ্ডছ, মানে ভাৰত স্বাধীন হ'ল, ব্ৰিটিছ শাসনৰ অৱসান ঘটিল। এয়া এখন নিউজ পেপাৰৰ কাট, মানে আমাৰ ভাৰতে স্বাধীনতা লাভ কৰাৰ সময়তে থকা। এয়া স্বাধীন ভাৰতৰ প্ৰথমখন কেবিনেট মিনিষ্ট্ৰী, যিখন মানে প্ৰথম চৰকাৰ, জৱাহৰলাল নেহৰুৰ প্ৰধানমন্ত্ৰীত্বত যিখন স্বাধীন ভাৰতৰ চৰকাৰ গঠন হৈছিল, তাৰ ছবি এখন, ফটোগ্ৰাফ। এয়া জৱাহৰলাল নেহৰু, ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী। জৱাহৰলাল নেহৰুৱে 1947 চনৰ 14 আগষ্টত মাজৰাতি সংবিধান সভাত এটা ভাষণ দিছিলে, যাক ট্ৰিষ্ট উইথ ডেষ্টিনি বুলি কয়। এইটো খুব ইম্পৰ্টেণ্ট, এক্সামতো আহে আৰু কম্পিটিটিভ এক্সামছ কিছুমানতো এইটো আহি থাকে। তোমালোকে মন কৰিবা যে নামটো হৈছে ট্ৰিষ্ট উইথ ডেষ্টিনি, মানে নিয়তিৰ সৈতে সংকল্প বা সহৱস্থান, এই ধৰণে ক'ব পাৰা। গতিকে ট্ৰিষ্ট উইথ ডেষ্টিনি এইটো কোনে আগবঢ়াইছিল সেইটো আহে কেতিয়াবা, জৱাহৰলাল নেহৰুৱে। কেতিয়া? 1947 14 আগষ্টত। এতিয়া তোমালোকে এটা কথা মন কৰিবা, স্বাধীনতা সংগ্ৰামত বহুত বেলেগ মতাদৰ্শৰ সমাৱেশ ঘটিছিল, তোমালোকে জানা। যেনেকৈ ধৰি লোৱা, মহাত্মা গান্ধীয়ে অহিংসা পন্থা লৈছিল, সুভাষ বসুৰ নেতৃত্বত কিছু সংখ্যকে চৰম পন্থা বা ব্ৰিটিছৰ বিৰুদ্ধে অস্ত্ৰৰ ব্যৱহাৰৰ ওপৰত জোৰ দিছিল, ৰেল বগৰোৱা, মানুহ হত্যা কৰা, তেনেকুৱা। গতিকে যিমানেই হিংসা যি পথে অৱলম্বন নকৰক কিয়, বেলেগ মতাদৰ্শৰ মানুহ তাত যোগ নিদিয়ক কিয়, কিন্তু ভাৰতে যেতিয়া স্বাধীনতা লাভ কৰিলে, সকলো মানুহে একমত হৈছিল দুটা কথাত, যে দুটা লক্ষ্য ভাৰতৰ সন্মুখত থাকিব লাগে। এটা হৈছে ভাৰতখন গণতান্ত্ৰিক হ'ব লাগিব, গণতান্ত্ৰিক চৰকাৰ প্ৰতিষ্ঠা হ'ব লাগিব, আৰু দ্বিতীয়তে সকলোৰে কল্যাণ সাধন হ'ব লাগিব, মানে বিশেষকৈ পিছপৰা শ্ৰেণীৰ মানুহে ইয়াত গোটেই সা সুবিধা পাব লাগিব, তাৰ লগতে সকলো ভাৰতবাসীৰ সমানে কল্যাণ হ'ব লাগিব। এই দুটা লক্ষ্যৰ ক্ষেত্ৰত কিন্তু কাৰো মাজত
মতানৈক্য নাছিল। সকলো মতাদৰ্শৰ মানুহে স্বাধীন ভাৰতত এই দুটা লক্ষ্যৰ কথা মানি লৈছিল। এতিয়া স্বাধীন ভাৰতৰ সন্মুখত জাতি নিৰ্মাণ, গোটেই ভাৰতক এখন জাতি হিচাপে গঢ় দিবলৈ যাওঁতে তিনিটা প্ৰত্যাহ্বানৰ ভাৰতীয় নেতৃবৰ্গই সন্মুখীন হৈছিল। প্ৰত্যাহ্বান মানে চেলেঞ্জ, মানে এনেকুৱা চেলেঞ্জ যাক কি কৰিব লাগিব, সমাধান কৰিব লাগিব। সেই প্ৰত্যাহ্বানৰ মুখামুখি হ'ব লাগিব, প্ৰত্যাহ্বান অভাৰকাম কৰিব লাগিব, পাৰ হৈ যাব লাগিব। কি কি প্ৰত্যাহ্বান আছিলে? ঐক্যতা স্থাপন কৰা, গণতন্ত্ৰ প্ৰতিষ্ঠা কৰা আৰু বিকাশ সাধন কৰা। এই তিনিটা হৈছে জাতি নিৰ্মাণৰ প্ৰত্যাহ্বান। এইটো চেপ্টাৰৰ আটাইতকৈ ইম্পৰ্টেণ্ট প্ৰশ্ন কিন্তু এইটো যে জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানকেইটা কি কি, আৰু ইয়াৰ বিষয়ে তোমালোকৰ কেতিয়াবা ব্যাখ্যাও আহে, 6 মাৰ্কৰ প্ৰশ্ন আহে, কেতিয়াবা সৰুকৈ অকল প্ৰত্যাহ্বান তিনিটাৰ নাম লিখিবলৈ আহে। গতিকে অকণমান মন দি চাবা। এতিয়া প্ৰথমটো হৈছে ঐক্যতা বা ঐক্য। স্বাধীনতাৰ পিছত ভাৰতে কি কি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল এই সম্পৰ্কত কওঁতে প্ৰথমতে হৈছে ঐক্যতা বা ঐক্য। যদিও ভাৰত এখন দেশ, ভাৰতখন ইমান বিশাল দেশ, আমি ক্ষুদ্ৰ মহাদেশ বুলিব পাৰোঁ। কিয়? যে ভাৰতত বিভিন্ন ভাষাৰ, বিভিন্ন সংস্কৃতিৰ, বিভিন্ন ধৰ্মৰ মানুহে একেলগে ভাৰতৰ ভিতৰত বাস কৰি আছে। এনে বিভিন্নতাৰ মাজত ঐক্য স্থাপন কৰাটো ভাৰতীয় নেতৃবৰ্গৰ কাৰণে এটা ডাঙৰ সমস্যা আছিল। কাৰণ কি, সকলো অঞ্চলতে নিজা নিজা ভাষা আছে, নিজা নিজা সংস্কৃতি আছে, নিজা নিজা ধৰ্ম আছে। গতিকে সেই নিজৰ এইবিলাক পৰিহাৰ কৰি বেলেগ সংস্কৃতিৰ মানুহকো আমি একে জাতি বুলি আঁকোৱালি ল'ব পাৰিবনে নাই? মানুহসকলে মানে এটা অঞ্চলৰ মানুহে বেলেগ ধৰ্মৰ মানুহক আঁকোৱালি ল'ব পাৰিবনে নাই? বেলেগ সংস্কৃতিক নিজৰ বুলি ভাবিব পাৰিবনে নাই? বা সংস্কৃতিৰ লগত সহৱস্থান একেলগে মিলিজুলি থাকিব পাৰিবনে নাই? এনেকুৱাত বহুত সমস্যাই দেখা দিছিল। কাৰণ জাতি ৰাষ্ট্ৰ হ'লে চবে একে মানসিকতাৰ হ'ব লাগিব। গতিকে এই বিভিন্নতাৰ মাজত ঐক্যতা প্ৰতিষ্ঠা কৰাটো স্বাধীন ভাৰতৰ সন্মুখত এটা প্ৰত্যাহ্বান আছিল, আৰু এইটোক আমি প্ৰথম প্ৰত্যাহ্বান বুলি ক'ব পাৰোঁ। এইটো ফাৰ্ষ্ট ইম্পৰ্টেণ্ট কথা যে ঐক্যতা কিদৰে স্থাপন কৰিব পাৰি। দ্বিতীয়টো হৈছে গণতন্ত্ৰৰ প্ৰতিষ্ঠা। গণতন্ত্ৰ মানে কি তোমালোকে জানা যে দেশৰ প্ৰত্যেক নাগৰিকে কি কৰে, নিজৰ ভোটাধিকাৰৰ দ্বাৰা প্ৰতিনিধি নিৰ্বাচন কৰি নিজৰ চৰকাৰ গঠন কৰিব পাৰে। আৰু ভাৰতে কি কৰিছিল, স্বাধীনতা লাভৰ পিছত সংসদীয় গণতন্ত্ৰৰ নীতি গ্ৰহণ কৰিছিল। আমাৰ সংসদ আছে, ইংলেণ্ডৰ পৰা এইটো লৈছিলে, তোমালোকে পাইছা উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত এই সম্পৰ্কত আমি ডিটেইলছ আলোচনা কৰিছোঁ। গতিকে সংসদীয় গণতন্ত্ৰৰ নীতি গ্ৰহণ কৰিছিল। কিন্তু কথাটো হ'ল যে ভাৰতৰ বেছিভাগ জনসাধাৰণে ক'ত আছিলে, যে দীৰ্ঘদিন ধৰি ব্ৰিটিছ শাসনৰ অধীনত আছিলে, মানে বা তাৰ আগত কাৰ অধীনত আছিলে, দেশীয় ৰজাবিলাকৰ অধীনত। মানে তেওঁলোকক শাসন কৰিছিল, তেওঁলোক শাসিত হৈছিল। তেওঁলোকে যে নিজে ভোটদান কৰি নিজৰ শাসকক নিৰ্বাচিত কৰিব পাৰে, এনেকুৱা ধৰণৰ ধাৰণা ভাৰতৰ সেই সময়ত বেছিভাগ মানুহ অশিক্ষিত আছিল। অশিক্ষিত মানুহৰ মানসিকতাত নাছিল। বহু ৰাজনৈতিক দলীয় ব্যৱস্থা বা তোমাৰ প্ৰতিনিধি নিৰ্বাচন কৰাৰ ব্যৱস্থা, এটা বিশেষ সময়ৰ কাৰণে শাসক নিৰ্বাচন কৰাৰ কথা, এইবিলাক তেওঁলোকে ভাবিবই পৰা নাছিল। তেওঁলোকে ভাবিছিল বংশানুক্ৰমিক ৰজাৰ শাসনৰ তলত তেওঁলোক অভ্যস্ত আছিল, ৰজাই আমাক শাসন কৰিব, আমি শাসিত হ'ম। একেদৰে 200 বছৰ ব্ৰিটিছে শাসন কৰিছিল। গতিকে এইবিলাক এনেকুৱা ধৰণৰ মানে মানুহৰ মনত গণতন্ত্ৰৰ বীজ ৰোপণ কৰাটো, প্ৰতিনিধি কেনেকৈ নিৰ্বাচন কৰে, ভোটদান কেনেকৈ কৰে, এই কথাবিলাক গণতন্ত্ৰৰ বীজ ৰোপণ কৰাটো অত্যন্ত কঠিন আছিল। ভাৰতীয় নেতৃবৰ্গৰ সন্মুখত এটা ডাঙৰ প্ৰত্যাহ্বান আছিল। আৰু তোমালোকে জানা যে গণতন্ত্ৰ সাধাৰণতে কি, সৰু দেশত বৰ্তাই ৰাখিবলৈ সহজ, বা তোমাৰ গণতন্ত্ৰ শিক্ষিত মানুহৰ মাজত বৰ্তাই ৰাখিবলৈ সহজ। কিন্তু সেইখিনি সময়ত ভাৰতৰ বেছিভাগ মানুহ অশিক্ষিত আছিল, আৰু একে সময়তে ভাৰত এখন বিশাল দেশ আছিল। গতিকে ভাৰতীয় নেতৃবৰ্গৰ সন্মুখত গণতন্ত্ৰ প্ৰতিষ্ঠা কৰাটো, ভাৰতীয় মানুহৰ মনত গণতন্ত্ৰৰ কি বস্তু তাক বুজাই দিয়াটো অত্যন্ত ডাঙৰ এটা প্ৰত্যাহ্বান আছিল। নম্বৰ 3 হৈছে বিকাশ বা সমৃদ্ধি, ডেভেলপমেণ্ট। দেশৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ বিকাশ সাধন কৰাটো ভাৰতীয় নেতৃবৰ্গৰ সন্মুখত তৃতীয়টো প্ৰত্যাহ্বান আছিল। সকলোৰে কাৰণে সমতাৰ নীতি গ্ৰহণ কৰি সামাজিকভাৱে, শিক্ষাৰ ক্ষেত্ৰত, অৰ্থনৈতিক ক্ষেত্ৰত, সাংস্কৃতিক ক্ষেত্ৰত যিবিলাক মানুহ পিছ পৰি আছে, বা ধৰ্মীয় যিবিলাক মানুহ সংখ্যালঘু, তেওঁলোকৰ সুৰক্ষাৰ ব্যৱস্থা কৰাটো এটা ডাঙৰ প্ৰত্যাহ্বান আছিল। ইয়াৰ কাৰণে নিৰ্দেশাত্মক নীতি গ্ৰহণ কৰিছিল। মৌলিক অধিকাৰৰ, তোমালোকে এইটো প্ৰথম বৰ্ষত পাই আহিছা, কিদৰে মানে ব্যৱস্থা গ্ৰহণ কৰা হৈছিল পিছপৰা শ্ৰেণী বা ধৰ্মীয় সংখ্যালঘুসকলক সমানে বিকাশ সাধন কৰিবৰ কাৰণে। আৰু যিখিনি দুখীয়া শ্ৰেণী আছিল, সেইখিনি সময়ত ভাৰত স্বাধীনতাৰ সন্মুখত শতকৰা 80% মানুহে, 100জনৰ 80% মানুহ, তাৰমানে শতকৰা 80% মানুহে কি আছিলে, দৰিদ্ৰ মানুহ আছিলে, দুখীয়া আছিলে।
গতিকে দুখীয়া লোকবিলাকক উন্নতি কৰাৰ বিষয়টো স্বাধীন ভাৰতৰ কাৰণে এটা ডাঙৰ প্ৰত্যাহ্বান স্বৰূপ হৈ পৰিছিল। প্ৰধানতঃ এই তিনিটাই আছিল ভাৰতে জাতি নিৰ্মাণৰ সময়ত মানে সন্মুখীন হ'ব লগা প্ৰত্যাহ্বান। এইটো তোমালোকৰ আহে পৰীক্ষাত, গতিকে তোমালোকে এইটো চাব লাগিব বা পঢ়িব লাগিব। তাৰপিছত এই যে দেশ বিভাজন হ'ল ভাৰতত, দেশ বিভাজনৰ সময়ত ভাৰতে কি কি সমস্যাৰ সন্মুখীন হৈছিল। দেখাততো মহম্মদ আলী জিন্নাই কৈ দিলে যে মুছলমান প্ৰধান অঞ্চলবিলাকক লৈ পাকিস্তান আৰু হিন্দু প্ৰধান অঞ্চলবিলাকক লৈ কি কৰা হওক, তোমাৰ হিন্দুস্তান বা ভাৰতবৰ্ষ গঠন কৰা হ'ল। কিন্তু এইটো মানে মুখত ক'বলৈহে সহজ আছিল, বিষয়টো প্ৰেক্টিকেল ফৰ্মত বা বাস্তৱ ক্ষেত্ৰত ইমান সহজ নাছিল। কাৰণ তেওঁলোকৰ যিটো মুছলিম লীগে কি কৰিছিলে, লেকৰ ৰেহেংগে পাকিস্তান, লড়কে ৰেহেংগে পাকিস্তান, এওঁলোকৰ এটা বাণী আছিল, শ্লোগান আছিল। তেওঁলোকে যুদ্ধংদেহী ৰূপ লৈ মুছলিম লীগে কি কৰিছিল, সাম্প্ৰদায়িক পন্থা গ্ৰহণ কৰি তেওঁলোকে মানে পাকিস্তান গঠনৰ ক্ষেত্ৰত এটা দৃঢ় স্থিতি লৈছিল। 1946 চনত ভাৰতৰ স্বাধীনতাৰ আগতেই এইটো বিষয়ত 16 আগষ্টত 1946 চনতে স্বাধীনতাৰ আগতেই প্ৰায় কলকাতাত 5,000 লোকে প্ৰাণ হেৰুৱাইছিল। কিন্তু দেখা গৈছিল যে ব্ৰিটিছেও এই সমস্যাটো সমাধান কৰিব পৰা নাছিল। জাতীয় কংগ্ৰেছৰ হাততো কোনো কৌশল নাছিল, যাৰ জৰিয়তে এই সাম্প্ৰদায়িক যিটো ভেদভাৱ বা মুছলিম লীগৰ যিটো নীতি, এইটো মানে ৰুদ্ধ কৰিব বা বাধা দিব। গতিকে এনে পৰিস্থিতিত দেশ বিভাজনেই আছিল সমতা বা এটা শান্তি অনাৰ কাৰণে একমাত্ৰ সূত্ৰ। কিন্তু দেখাত সহজ যেন লাগিলেও দেশ বিভাজনৰ ক্ষেত্ৰত কিছুমান গুৰুত্বপূৰ্ণ সমস্যাই দেখা দিছিল। কাৰণ কি, ভাৰতত এনে কোনো ৰাজ্য নাছিল য'ত কেৱল মুছলমান মানুহৰে বসতি আছে, বা এনে ৰাজ্যও নাছিল য'ত কেৱল হিন্দু মানুহে থাকে, মিক্স হৈ আছিলে। মানে হিন্দু মুছলমান একেলগে অতীজৰে পৰা ভাৰতত বসবাস কৰি আছে। কোনোবা ৰাজ্য হয়তো আছে, ৰাজ্যৰ ভিতৰৰ মুছলিম প্ৰধান ৰাজ্য আছে, কিন্তু তাৰ ভিতৰৰ অঞ্চলত কোনোবাটো অঞ্চলত হয়তো হিন্দু প্ৰধান, তেনেকুৱা অঞ্চল আছিল। গতিকে সেইটো এটা ডাঙৰ সমস্যা আছিল। কেনেকৈ মানে এখন ৰাজ্য যেতিয়া মিক্স হৈ থাকিব, সেই ৰাজ্যখন ক'ত নিব? হিন্দু মানে মুছলমান ৰাষ্ট্ৰ পাকিস্তানত নিব নে ভাৰতত থাকিব? তাৰোপৰি ভাৰতত মুছলমান বসতি থকা অঞ্চল দুটাৰ এটা আছিলে পূব ফালত, তোমালোকে দেখিছা, আৰু আনটো আছিলে তোমাৰ পশ্চিম ফালত। পূবত আছিলে বেংগল, মই এখন মেপ পিছৰ ফালে দেখুৱাম তোমালোকক, আৰু আনটো হৈছে পশ্চিম মানে পাঞ্জাৱত। দুয়োটা অঞ্চল একত্ৰিত কৰাৰ সমস্যা আছিল, কিয়নো ভাৰতৰ মাজত কি আছিলে, ভাৰতৰ বৃহৎ ভূমিখণ্ড আছিল, হয়নে? বেংগল আৰু পাঞ্জাৱৰ মাজত কি, ভাৰতৰ মাজৰ মধ্য যিটো অঞ্চল এইটো পৰে, এইটো বৃহৎ অঞ্চল। গতিকে এই দুটা অঞ্চল কেনেকৈ পাকিস্তানত সোমাই যাব? উপায় নাপায় কি কৰিছিল, নতুনকৈ গঠন হোৱা পাকিস্তানত দুটা পৃথক অঞ্চল আছিল, পূব পাকিস্তান আৰু পশ্চিম পাকিস্তান। মানে দুইফালে আছিল পাকিস্তানখন, ভাৰতৰ দুইফালে দুখন ঠাই পাকিস্তান একেলগে বোলা হৈছিল। অৱশ্যে পিছত কি হ'ল, 1971ত পূব পাকিস্তানে কি কৰিলে, স্বাধীন বাংলাদেশ হিচাপে আত্মপ্ৰকাশ কৰিছিল। এতিয়া বেংগল আৰু পাঞ্জাৱ দুয়োখন প্ৰদেশৰে এনে বহুত অঞ্চল আছিল য'ত অমুছলমান লোকৰ সংখ্যাগৰিষ্ঠতা আছিল। মই প্ৰথম পইণ্টত তোমালোকৰ কৈছোঁ যে বেংগলখনো ডাঙৰ আছিল, মানে পাঞ্জাৱখন এতিয়াও আমাৰ ভাৰতৰ ভিতৰত পাঞ্জাৱৰ এটা অঞ্চল আছেই, কিন্তু পাঞ্জাৱখনো বহুত ডাঙৰ আছিল। তাৰ কিছুমান অঞ্চল এনেকুৱা আছিল য'ত মানে কি, এই ডাঙৰ ৰাজ্যখনৰ কিছুমান অঞ্চলত কেৱল অমুছলমান লোকৰ সংখ্যাগৰিষ্ঠতা আছিল। গতিকে এই মানুহখিনি ক'ত যাব? বা বেংগল আৰু পাঞ্জাৱ যেনিবা পাকিস্তানৰ ভিতৰত সোমাই গ'ল, কিন্তু এই মানুহখিনি মানে ক'ত থাকিব? গতিকে এনেকুৱা হ'ল যে যেতিয়া 14-15 আগষ্টৰ মাজৰাতি সিদ্ধান্ত হ'ল মানে ভাৰত পাকিস্তানৰ এই নতুন ৰাষ্ট্ৰ হিচাপে হ'ব, এইখিনি সময়ত দুয়োখন এই প্ৰদেশ দুখনৰ কিছুমান মানুহে গমেই নাপালে তেওঁলোক কোন দেশৰ নাগৰিক হ'ব আচলতে। কাৰণ ধৰি লোৱা বেংগল আৰু পাঞ্জাৱৰ অমুছলমান অঞ্চলৰ মানুহে তেওঁলোকেতো ভাবি আছে আমি অমুছলমান, আমি ভাৰতৰ লগত থাকিব লাগিব। কিন্তু তেওঁলোক এতিয়া সন্দেহজনক, যিহেতু সংখ্যাগৰিষ্ঠ হিচাপে সেই প্ৰদেশখন মানে মুছলমান লোকৰ দ্বাৰা গঠিত। গতিকে তেওঁলোক কোন দেশৰ নাগৰিক হ'ব? পাঞ্জাৱৰ হ'ব নে পাকিস্তানৰ হ'ব নে ভাৰতৰ হ'ব? দেখা গৈছিল যে বহুত অঞ্চলত দুখনকৈ পতাকা উৰিছিল। গতিকে এইবিলাক কিছু সমস্যা আছিল। তাৰোপৰি মুছলমান সংখ্যাগৰিষ্ঠতা থকা চব অঞ্চলেই কিন্তু পাকিস্তানৰ অন্তৰ্ভুক্ত হ'ব খোজা নাছিল। ইয়াৰ ভিতৰত অন্যতম আছিলে উত্তৰ পশ্চিম সীমান্ত প্ৰদেশ, আৰু এই প্ৰদেশৰ অপ্ৰতিদ্বন্দ্বী নেতা তথা মহাত্মা গান্ধীৰ অন্যতম শিষ্য, যাক আমি সীমান্ত গান্ধী বুলি কওঁ, তোমালোকে শুনিছা নামটো, খান আব্দুল গফুৰ খান। তেওঁ কিন্তু দেশ বিভাজনৰ বিৰোধিতা কৰিছিল আৰু পাকিস্তান সৃষ্টিৰ ধাৰণাটোৰো বিৰোধিতা কৰিছিল। অৱশ্যে উত্তৰ পশ্চিম সীমান্ত প্ৰদেশত পিছত পাকিস্তানৰ অন্তৰ্ভুক্ত কৰা হয়, কিন্তু এই প্ৰদেশত স্বায়ত্ব শাসনৰ দাবীত পিছলৈ
কি কৰা হৈছিল বিভিন্ন আন্দোলন গঢ় লৈ উঠা দেখা গৈছিল গতিকে এনেকুৱা অঞ্চলো আছিল য'ত মুছলমান সংখ্যাগৰিষ্ঠতা আছে কিন্তু কি তেওঁলোকে ভাৰতৰ ভিতৰতে থাকিব বিচাৰিছে নতুন পাকিস্তান মুছলমান ৰাষ্ট্ৰৰ অধীনত যাব বিচৰা নাই এনেকুৱা মুছলমান সংখ্যাগৰিষ্ঠতা থকা অঞ্চলো আছিল তাৰোপৰি ধৰ্মৰ ভিত্তিত যিহেতু দেশ দুখন ভাগ হ'ল এই দেশ দুখনত বহুত লোক ধৰ্মীয় সংখ্যালঘু হৈ পৰিল অৰ্থাৎ পাকিস্তানত বহুত লাখ লাখ হিন্দু মানুহ তথা শিখ ধৰ্মৰ মানুহ আৰু ভাৰতত বহুত লাখ লাখ মুছলিম মানুহ তেওঁলোকৰ নিজৰ জন্মভূমিতে কি হ'ল বিদেশীৰ দৰে হৈ পৰিল কাৰণ ধৰ্মীয় উন্মাদনা মানে কোনেও কাকো বিশ্বাস কৰা নাই হিন্দু ধৰ্মৰ মানুহে ইছলাম ধৰ্মৰ মানুহক মাৰিছে মুছলমানবিলাকে হিন্দুক মাৰিছে এনেকুৱা ধৰ্মীয় উন্মাদনাৰ সৃষ্টি কৰা ৰাজনৈতিক পৰিস্থিতিত তেওঁলোকৰ ঘৰৰ ওচৰৰ প্ৰতিবেশীবিলাকেই তেওঁলোকৰ কাৰণে শত্ৰু হৈ বহুত সময়ত ধৰা দিয়া দেখা গ'ল দুয়োখন দেশতে সংখ্যালঘুবিলাকক কি কৰা হ'ল আক্ৰমণৰ লক্ষ্য কৰি লোৱা হ'ল মানে ভাৰতত হিন্দুবিলাকক মাৰিছে পাকিস্তানত আকৌ ভাৰতত মুছলমানবিলাকক মাৰিছে পাকিস্তানত আকৌ হিন্দুসকলক মাৰিছে মানে দুয়োখন দেশতে যিবিলাক সংখ্যালঘু মানুহ তেওঁলোকক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হ'ল তাৰোপৰি ইয়াত মই উল্লেখ কৰা নাই তোমালোকৰ কিতাপত আছে দুয়োখন দেশৰ মাজত সম্পদৰ কিদৰে বিতৰণ কৰা হ'ব তাৰ কোনো কৌশল দেশ বিভাজনৰ সন্মুখত তেনেকুৱা কোনো কৌশল নাছিল এখন পাৰ্টিশ্যন কাউন্সিল বা বিভাজন পৰিষদ গঠন কৰি দিছিল আৰু এই পাৰ্টিশ্যন কাউন্সিলখনে কি কৰিছিল টাইপৰাইটাৰৰ পৰা প্ৰিণ্টিং প্ৰেছলৈকে চৰকাৰী কৰ্মচাৰীলৈকে সকলো দুখন দেশৰ মাজত ভাগ কৰি দিছিল কাৰণ অফিচবোৰ আগতে একেটাই আছিল দেশ বিভাজনৰ ফলত দুখন বেলেগ বেলেগ হৈ গ'ল গতিকে এই গোটেইবিলাক দুয়োখন দেশৰ মাজত ভাগ কৰিবলগীয়া এটা পৰিস্থিতিৰ সৃষ্টি হ'ল গতিকে এইকেইটা হৈছে প্ৰধানতঃ দেশ বিভাজন প্ৰক্ৰিয়াত দেখা দিয়া সমস্যাবিলাক এতিয়া দেশ বিভাজনৰ পৰিণতি কি দেশ বিভাজনৰ ফলত কি হ'ল তোমালোকক মই ইয়াত গ্ৰীণ কালাৰ দি পইণ্ট আউট কৰিছোঁ তোমালোকে 1-2কে এইবিলাক এটা পইণ্টত লিখিব পাৰা যে 1947ত দেশ বিভাজনৰ ফলশ্ৰুতিত দুয়ো দেশৰ মানুহ হঠাতে কি কৰিব লগা হ'ল স্থানান্তৰ কৰিব লগা হ'ল এখন ঠাইৰ মানুহ আন এখন ঠাইলৈ গুচি যাব লগা হৈছে ৰাতিটোৰ ভিতৰতে ভাৰতৰ মানুহ যাব লগা হৈছে পাকিস্তানলৈ আগতে ধৰি লোৱা তেওঁলোকে ভাৰততে আছিলে কিন্তু ইছলাম ধৰ্মাৱলম্বী গতিকে তেওঁলোক পাকিস্তানত গৈছে ভয়ৰ বশৱৰ্তীও হয় বা এটা কাৰণো আছে যে পাকিস্তান মুছলিম প্ৰধান দেশ আৰু একে সময়তে পাকিস্তানত থকা হিন্দু ধৰ্মাৱলম্বী মানুহবিলাকেও কি কৰিছে নিজৰ মাটি বাৰী এৰি ভাৰতলৈ ঢাপলি মাৰিছিল ইয়াৰ ফলত হত্যা অত্যাচাৰ ধৰ্ষণ ধৰ্মান্তৰকৰণ লুণ্ঠন এইবিলাক বিভিন্ন ঘটনা সংঘটিত হৈছিল ধৰ্মৰ নামত এটা সম্প্ৰদায়ৰ লোকে আন এটা সম্প্ৰদায়ক হিন্দুৱে মুছলমানক বা মুছলমানে হিন্দুক অতি নিষ্ঠুৰভাৱে হত্যা কৰিছিল লাহোৰ অমৃতসৰ কলকাতা এইবিলাক চহৰ তেজেৰে ৰাঙলী হৈছিল বুলি কোৱা হৈছে মুছলমান মানুহ হিন্দু অঞ্চললৈ নগৈছিল বা হিন্দু মানুহো মুছলমান বসতি প্ৰধান অঞ্চললৈ নগৈছিল কিয় নগৈছিল ভয়তে নগৈছিল কোনেও কাকো বিশ্বাস কৰা নাছিল মানুহে নিজৰ ঘৰ দুৱাৰ সা সম্পত্তি এইবিলাক এৰি পলাই গৈছিল আনকি বহুতে নিজৰ গাভৰু ছোৱালীৰ সতীত্ব ৰক্ষাৰ কাৰণে নিজেই নিজৰ পৰিয়ালৰ ছোৱালীক হত্যা কৰিছিল কাৰণ কিয় হয়তো বেলেগ ধৰ্মৰ মানুহে তেনে ছোৱালীক ধৰ্ষণ কৰিব পাৰে পৰিয়ালৰ সন্মান লাঘৱ হ'ব পাৰে গতিকে অলৰেডি যদি গাভৰু ছোৱালী আছে তেতিয়াহ'লে নিজৰ মাক দেউতাকে নিজৰ সন্তানক হত্যা কৰিছিল পৰিয়ালৰ সন্মান ৰক্ষাৰ খাতিৰত যাতে বিধৰ্মী লোকৰ দ্বাৰা কি কৰা হয় ধৰ্ষিতা নহয় তেওঁলোকৰ কন্যা গতিকে সতীত্ব ৰক্ষাৰ কাৰণে নিজৰ কন্যাক গাভৰু ছোৱালীক হত্যা কৰি তাতেই এৰি থৈ গৈছিল আৰু দুয়োটাত খণ্ডতে বহুতো শৰণাৰ্থী শিবিৰ গঠন কৰা হৈছিল কাৰণ থাকিব ক'ত তেওঁলোকে এই মানুহবিলাক ইফালৰ পৰা সিফাল গৈছে ৰাতিটোৰ ভিতৰতে চৰকাৰেতো সংস্থাপন ইমান পটকৈ দিয়াটো অসুবিধা গতিকে তেওঁলোকে ক'ত থাকিব সেইটো কাৰণে কিছুমান শৰণাৰ্থী শিবিৰ গঠন কৰি দিয়া হৈছিল আৰু শিবিৰবিলাকত তেওঁলোকে আছিল এয়া তোমালোকক আগৰ পেজখনত অকণমান বুজিবলৈ অসুবিধা হৈছে ইয়াত দেখুওৱা হৈছে এয়া গাড়ী ৰখাই ট্ৰেইন ৰখাই মানুহ বাছি বাছি অন্য ধৰ্মৰ মানুহক হত্যা ধৰ্ষণ ধৰ্মান্তৰকৰণ কৰিছিল তাৰোপৰি স্থানান্তৰকৰণ যিটো হৈছিল এই দেশ বিভাজনে অন্তৰৰ বিভাজনো হোৱা বুলি কোৱা হৈছে ইমান দিনে একেলগে ওচৰ চুবুৰীয়া হিচাপে বসবাস কৰি থকা বিভিন্ন ধৰ্মৰ মাজত ভয়াৱহ বিভেদ সৃষ্টি হৈছিল দেশ বিভাজনে ৮০ লাখ মানুহৰ সীমা পাৰ হৈ স্থানান্তৰিত হ'বলৈ বাধ্য কৰাইছে বুলি ঠাৱৰ কৰা হৈছে ৮০ লাখ মানুহ ইফালৰ পৰা সিফাল গৈছিল কিছুমান মানুহ ভাৰতৰ পৰা পাকিস্তানলৈ গৈছিল কিছুমান পাকিস্তানৰ পৰা ভাৰতলৈ আহিছিল তাৰোপৰি এই বিভাজনৰ ফলত ৫ৰ পৰা ১০ লাখ মানুহৰ মৃত্যু হৈছিল বিভিন্ন ধৰণে হত্যা কৰা হৈছিল ধৰ্ষণ কৰি হত্যা কৰা হৈছিল এনেকুৱা শিশুকো হত্যা কৰা হৈছিল এনেকৈ ৫ৰ পৰা ১০ লাখ মানুহৰ মৃত্যু হৈছিল খুব কৰুণ পৰিণতি
অকল এইখিনিতে সমাপ্ত নাছিল। দেশ বিভাজনে কিছুমান অৰ্থনৈতিক সমস্যাৰো সৃষ্টি কৰিছিল, কাৰণ যেতিয়া মানুহে ৰাতাৰাতি নিজৰ ঘৰ বাৰী এৰি গুচি আহিছিল, তেওঁলোকে লগততো ইমান বস্তু আনিব নোৱাৰে। গতিকে নতুন ঠাইত আহি ধৰি লোৱা ভাৰতৰ মানুহজনে পাকিস্তানলৈ গৈ বা পাকিস্তানৰ মানুহবোৰে ভাৰতলৈ আহি মানে নিজৰ মাটি ভেটি এৰি তেওঁলোক গুচি গৈছে। গতিকে তেওঁলোকে কেনেকৈ খাব? তেওঁলোক আৰ্থিক সংকটত পৰিছিল। গতিকে তেওঁলোকক সংস্থাপন দিয়াটো আৰু খাদ্যৰ যোগান ধৰাটো দুয়োখন দেশৰ চৰকাৰৰ কাৰণে এটা ডাঙৰ সমস্যা আছিল। কিন্তু এইখিনিত এটা কথা উল্লেখ কৰিব লাগিব, যদিও ধৰ্মৰ ভিত্তিত দেশ বিভাজন হৈছিল, ভাৰতৰ পৰা কিন্তু সকলো মুছলমান মানুহ পাকিস্তানলৈ গুচি যোৱা নাছিল। যেতিয়া 1951ত তোমালোকে পাবা স্বাধীন ভাৰতৰ নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হৈছিল। 1950ত প্ৰথম নিৰ্বাচন হৈছিল, 51ৰ পৰাই প্ৰক্ৰিয়াটো আৰম্ভ হৈছিল। গতিকে 51ত লোকপিয়ল হৈছিল। ভাৰতত কিমান মানুহ আছিল তাৰ গণনা বা কিমান ধৰ্মৰ মানুহ কি, পুৰুষ মহিলা কিমান, এনেকুৱা গণনা হৈছিল লোকপিয়ল। 1951ৰ লোকপিয়ল মতে ভাৰতত 12% কিন্তু মুছলমান মানুহ ৰৈয়ে গৈছিল। গোটেই মুছলমান মানুহ পাকিস্তানলৈ নগৈছিল। কিন্তু তোমালোকে জানা যে আমাৰ মানে ভাৰতৰ আদৰ্শটোৱে হৈছে ধৰ্ম নিৰপেক্ষ আদৰ্শ, মানে সকলো ধৰ্মৰ মানুহক সমান চকুৰে চাব। গতিকে এই মুছলমান মানুহখিনিক পাকিস্তানলৈ পঠিয়াই নিদি কি কৰা হৈছিল, ভাৰতৰ নিৰাপত্তাৰ দিয়া হৈছিল। গতিকে এইটো এটা আছিল ভাৰত চৰকাৰৰ সন্মুখত এটা গধুৰ দায়িত্ব। এইখিনি হৈছে দেশ বিভাজনৰ পৰিণতি। এইটো প্ৰশ্নও আহে তোমালোকৰ বেলেগ বেলেগে, তোমালোকে পইণ্ট ৱাইজ লিখিব পাৰা। তাৰপিছত এইখন চোৱা, পাৰ্টিশ্যনৰ সময়ত তোমালোকক মই কৈছিলোঁ যে পাকিস্তান দুটা ভাগত, এয়া চোৱা ইষ্ট পাকিস্তান তোমালোকৰ সোঁফালে চোৱা, ইষ্ট পাকিস্তান আমাৰ নৰ্থ ইষ্টৰ তলতে, এইটো পিছত বাংলাদেশ হ'ল বাৰু, কিন্তু আৰু এইটো ফালে আছিলে তোমাৰ পাকিস্তান, এই মানে পশ্চিম পাকিস্তান। পিছলৈ পূব পাকিস্তানখন বাংলাদেশ হ'ল আৰু এইখিনি পাকিস্তান হৈয়ে থাকিল। পশ্চিম পাকিস্তানক বৰ্তমান আমি পাকিস্তান বুলি কওঁ। এখন মেপ মানে ভাৰত বিভাজনৰ সময়ত, পাৰ্টিশ্যনৰ সময়ত। গতিকে এইখিনি হৈছে এইটো অধ্যায়ৰ কথা, মানে এইখিনিলৈকে। ইয়াৰ পিছত আমি আৰু কিছু সমস্যা, যেনেকৈ নতুন ৰাজ্যবিলাকৰ পুনৰ গঠন কেনেকৈ কৰা হৈছিল, যিহেতু ব্ৰিটিছৰ অধীনত আছিলে, প্ৰিন্সলি ষ্টেট বা মানে দেশীয় ৰজাবিলাকে শাসন কৰা দেশবিলাকক কেনেকৈ চৰকাৰৰ আওতালৈ অনা হৈছিল, একক ভাৰত বা ভাৰতীয় জাতি হিচাপে প্ৰতিষ্ঠা কৰোঁতে কিদৰে এই দেশীয় ৰজাবিলাকক নিজৰ ভাৰতীয় সংবিধানৰ ভিতৰলৈ অনা হৈছিল, এইবিলাক সম্পৰ্কত আমি আলোচনা কৰিম। তোমালোকে এই চেপ্টাৰটো পঢ়োঁতে এটা ধুনীয়া কাহিনীৰ দৰে পঢ়ি যাবা। এনেকুৱা নহয় যে ইয়াত কিবা বিশেষ কথা আছে, বহুত মনত ৰাখিব লাগিব, এনেকুৱা নহয়। তোমালোকে অকণমান যদি বুজি ল'বলৈ যত্ন কৰা, এইটো চেপ্টাৰ খুব ইণ্টাৰেষ্টিং আৰু সহজ চেপ্টাৰ।